হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভু চাকিসকল, সদায় দিন ঈশ্বৰৰ বাক্য পঢ়াৰ নিচিনাকৈ আহক আজিও আমি ঈশ্বৰৰ বাক্য পঢ়োঁ। আজি বাক্য আমি লৈছোঁ লোকে লিখা শুভবাৰ্তা 10 অধ্যায়ৰ 19 পদ। ইয়াত লোক 10 অধ্যায় 19 পদত আমাৰ কাৰণে ঈশ্বৰৰ বাক্য এনেদৰে কৈ আছে। ইয়াত চোৱা, সাপ আৰু কেঁকুৰা বিছা গছকিবলৈ আৰু শত্ৰুৰ সকলো পৰাক্ৰমৰ ওপৰত তোমালোকক ক্ষমতা দিলোঁ, তাতে একোৱেই তোমালোকৰ কোনো প্ৰকাৰে হানি নকৰিব। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। বিশ্বাসীসকল, ইয়াতে যীশুৱে যিটো শত্ৰুজনক নিযুক্ত কৰি পঠিওৱা, এইটোৰ বিষয়ে ইয়াতে আমাক যেতিয়া তেওঁ শত্ৰুজনক নিযুক্ত কৰি পঠাইছিলে পৰিচৰ্যা কৰিবৰ কাৰণে, তেতিয়া তেওঁ শিষ্যবিলাকক এনেকুৱাকৈ শিকাইছিলে যে আমি শয়তানৰ ওপৰত কেনেকৈ পৰাজয় কৰিব পাৰোঁ, আমি শয়তানক কেনেকৈ খেদিব পাৰোঁ, কি কি অধিকাৰ, কি কি ক্ষমতা আমাক দিয়া হৈছে, তাৰ বিষয়ে যীশুৱে ইয়াতে শিষ্যবিলাকক কৈ আছিলে যে চোৱা, সাপ আৰু কেঁকুৰা বিছা গছকিবলৈ আৰু শত্ৰুৰ সকলো পৰাক্ৰমৰ ওপৰত তোমালোকক ক্ষমতা দিলোঁ, তাতে একোৱেই তোমালোকৰ কোনো প্ৰকাৰে হানি নকৰিব বুলি বাক্যই কৈ আছে। বিশ্বাসীসকল, তেনেহ'লে আমি কি কাৰণে ভয় কৰোঁ যে আমাৰ প্ৰাৰ্থনাটো নহ'ব নেকি বুলি সন্দেহ কৰোঁ। আমি ভাবোঁ আমি কমজুৰি হয়, আমাৰ দ্বাৰা একো নহ'ব আমি ভাবোঁ, কিন্তু আমাক সকলো পৰাক্ৰমৰ সকলো দিছে। শত্ৰুবিলাকৰ ওপৰত পৰাক্ৰম কৰিবৰ কাৰণে আমাক অধিকাৰ দিছে আৰু আমাক কোনো প্ৰকাৰে হানি নকৰিব। কিন্তু এই বাক্য তেতিয়া কামত দিব যেতিয়া আমি ঈশ্বৰৰ লগত থাকিম, যীশু খ্ৰীষ্টৰ বাক্যৰ মতে চলিম, পবিত্ৰ আত্মাৰ লগত সম্বন্ধ আমি থাকিব। তেতিয়াহে আমি এই বাক্য লৈ প্ৰাৰ্থনা কৰিলে পৰিচৰ্যা কৰাৰ সময়ত ৰোগীবিলাকে সুস্থ হ'ব, গোটেই পোৱাবিলাক দূৰ হ'ব। আৰু ইয়াত যেনেকৈ কৈ আছে যে শত্ৰুৰ সকলো পৰাক্ৰমত আমাক ক্ষমতা দিছে, ঠিক তেনেকৈ আমি ক্ষমতাৰে কামবিলাক কৰিব পাৰিম। তেতিয়া আমাৰ যোগেদি মেৰাকালবিলাক হ'ব, আৰম্ভ হ'ব। কিন্তু আমি ঈশ্বৰৰ বাক্যৰ লগত থাকিব লাগিব, আৰাধনা স্তুতিত লাগি থাকিব লাগিব, পবিত্ৰ আত্মাৰ লগত আমাৰ সম্বন্ধ থাকিব লাগিব। আৰু কি সময়ত কি বাক্য কোৱা উচিত আমাক লাগিব, তেতিয়াহে আমি মিনিষ্ট্ৰীত আমাৰ কোনো ভয় নাথাকিব, সন্দেহ নাথাকিব। কিন্তু আমি এই ক্ষমতাৰে কৈ পিনে যদি প্ৰাৰ্থনা কৰোঁ যে শত্ৰুৰ সকলো পৰাক্ৰমৰ পৰা আমাক ক্ষমতা দিছে যীশুৱে আৰু আমাক কোনো প্ৰকাৰে হানি নকৰিব, কেঁকুৰা, বিছা, সাপ, এইবিলাক সকলো, সাপ এটা শত্ৰু হয়, কেঁকুৰা, বিছা এইবিলাক অসুচি বস্তু হয়। এইবিলাকৰ নিচিনাকৈ বেমাৰবিলাক, সমস্যাবিলাক আমি যদি সন্মুখী আমি বুজিবৰ কাৰণে ঈশ্বৰৰ বাক্য লাগিব। আৰু এই ক্ষমতাৰ যোগেদি আমি যদি প্ৰাৰ্থনা কৰোঁ, তেনেহ'লে আমি কৰিব পাৰিম। তেওঁৰ আত্মা আমাৰ লগত থাকিব লাগিব, আমি ঈশ্বৰৰ লগত সময় কটাব লাগিব, উপবাস ৰাখিব লাগিব, আৰু আমি প্ৰত্যেকটো প্ৰাৰ্থনাত ঈশ্বৰৰ বাক্য লৈ প্ৰাৰ্থনা কৰিব লাগিব। যিটো ক্ষমতা ইয়াতে লোক 10 অধ্যায় 19 পদত আমাক দিয়া হৈছে, আমি এই ক্ষমতাৰে আমি কাৰ্যবিলাক কৰিব পাৰোঁ যীশুৰ নামত। বিশ্বাসীসকল, আমি ভয় কৰি লাভ নাই, আমাক অধিকাৰ দিছে আমাক যীশু খ্ৰীষ্টই। কেৱল আমি সেই অধিকাৰটো লৈ পেলাই কাম কৰিব লাগিব, সাহসেৰে, বলেৰে। কিন্তু শৰীৰৰ বলেৰে নহয়, আত্মিকতাৰ আমি কিমান আছোঁ সেইটো বলেৰে আমি পৰিচৰ্যা কৰিম। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। আমি নিজকে শয়তানৰ বাইৰ পৰা আগে আমি নিজকে মুকলি কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব, নিজে আমি শিকিব লাগিব।
নিজৰ ওপৰত আগে এই ক্ষমতাটো আমি কৰিব লাগিব। নিজে বেমাৰৰ পৰা সমস্যাৰ পৰা আমি নিজে নিজে শিকিব লাগিব। এই বাইকৰ যুগত যিটো ক্ষমতা দিয়া আছে। প্ৰেমচাৰীসকলক বিশ্বাস কৰোঁ এই বাইকৰ যোগেদি আপোনালোক সকলো উৎসাহিত হৈছে, আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, ধন্যবাদ। তুমি ধন্যবাদৰ যোগ্য, প্ৰশংসাৰ যোগ্য। সুন্দৰ বাক্য, সুন্দৰ দিন, সুন্দৰ তোমাৰ প্ৰেমৰ কাৰণে ধন্যবাদ প্ৰভু। আহি থকা দিন, আহি থকা সময় সকলো তোমাৰ হাতত দিছোঁ। আৰু সকলোৱে যাতে কৈ থকা, শুনি থকা সকলোৱে যাতে আশীৰ্বাদ প্ৰাপ্ত হয়, তাৰ কাৰণে নিবেদন কৰোঁ। প্ৰভু তুমি আমাৰ প্ৰাৰ্থনা নিবেদন শুনাৰ কাৰণে ধন্যবাদ দিওঁ। সকলো যাচনা প্ৰাৰ্থনা ত্ৰাণ প্ৰদাতা জীৱিত নাছৰতি প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰেইজ দ্য লৰ্ড।